নমস্কাৰ হেল্ল' বন্ধুসকল আৰু বান্ধৱীসকল আপোনালোকে জানেনে কালি কি আছে কালি হল আম্বুবাচী মেলা গুৱাহাটী আম্বুবাচী মেলা কালিৰ পৰা ষ্টাৰ্ট হ'ব কালি হল 22 জুন 22 জুনৰ পৰা 25 জুন লৈকে গুৱাহাটী আম্বুবাচী মেলা হ'ব ময়ো যাম আপোনালোকে যাব যাই পেলাই বহুত আনন্দ কৰিব খুব ভাল লাগে মাৰ মন্দিৰত গলে খুব ভাল লাগে এবাৰ মাৰ কৃপা আছে আম্বুবাচী মেলাৰ আগতে 7 দিন বৰষুণ দিয়ে 7 দিন এতিয়ালৈকেও বৰষুণটো দিয়া নাই মাৰ কৃপা আছে আৰু মাৰ কৃপা আছে বৰষুণ দিলে মাৰ মন্দিৰত ভক্তরা কেনেকে যাব তাৰ কাৰণে আৰু বৰষুণটো দিয়া নাই বহুত মানুহ আহে বহুত দূৰৰ পৰা ভক্ত আহে আহি পেলাই মাৰ মন্দিৰত পূজা কৰে খুব ভাল লাগে মাৰ মন্দিৰত যাই পেলাই ময়ো যাম পিছত মা কামাখ্যা মাৰ মেলা যোৱাৰ পিছতে আকো আহি আছে শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা আহি আছে জগন্নাথ দেৱৰ ৰথযাত্ৰা হৈছে 27 জুনৰ পৰা 5 জুলাই লৈকে শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা হ'ব ময়ো যাম ভক্তসকল আহিব আমাৰ নগাঁও চকিত হ'ব আৰু আমাৰ নগাঁও জয়শ্ৰী হলৰ ওচৰত জগন্নাথ দেৱৰ ৰথযাত্ৰা হ'ব মন্দিৰ আছে তাত আহিব ভক্তসকল আহিব আহি পেলাই আমাৰ নগাঁও জগন্নাথ দেৱৰ ৰথযাত্ৰা আনন্দ কৰিব এই ভিডিওটো কেনেকা হৈছে কমেন্টত জনাই দিব ভিডিওটো ভাল লাগিলে অবশ্যই এটা লাইক কৰিব আৰু বেছি বেছি শেয়াৰ কৰিব শেয়াৰ কৰিলে সবৰ আগতে মোৰ ভিডিওটো পাই থাকিব মই ভিডিও আজি ইয়াতে কৰিছো ধন্যবাদ টাটা বাই বাই